এজন ব্যক্তি, এখন নাও, এখন নদী আৰু এখন অৰণ্যৰ কাহিনী এয়া। এয়া আমাৰ অসমৰ কাহিনী। এজোপা গছৰ পৰা এখন অৰণ্যলৈ এটা প্ৰায় ৪৫ বছৰীয়া যাত্ৰাৰ কাহিনী। চন ১৯৭৯ অসমত সৃষ্টি হৈছে প্ৰলয়ংকাৰী বান। সেই সময়তে এজন ১৬ বছৰীয়া ল'ৰাই ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত মৃত সাপ আৰু অন্যান্য জলজ প্ৰাণী পৰি থকা দেখিবলৈ পাইছিল। প্ৰলয়ংকাৰী বানে এই প্ৰাণীবোৰক মাটিলৈ লৈ আহিছিল। সেই বালিময় অঞ্চলটোত কোনো ধৰণৰ গছ গছনি নাছিল, যাৰ ফলত উৎকট গৰমৰ বাবে প্ৰাণীবোৰে মৃত্যুক সাৱটি লৈছিল। এই দৃশ্যটোৱে ১৬ বছৰীয়া যুৱকজনৰ মনলৈ কঢ়িয়াই আনিলে ভৱিষ্যতে হ'ব পৰা অসংখ্য সংশয়ৰ কথা। সাপবোৰৰ দৰে যদি একে কষ্টৰে আমিও যদি মৰি যাওঁ, তেনেহ'লে কি হ'ব? মন মগজুত খুন্দিয়াই থকা এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ল'ৰাজনে অলপ আঁতৰতে থকা দেউৰী গাঁও এখনলৈ বুলি খোজ দিলে আৰু সেই সমাজৰ লোকসকলক সুধিলে, সাপবোৰ নমৰিবলৈ মই কি কৰা উচিত? এই প্ৰশ্নৰ উত্তৰত সেই যুৱকজনে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ সেই পৰিত্যক্ত অনুৰ্বৰ মাটিডোখৰত গছ ৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব। যুৱকজনে স্থানীয় বন বিভাগত উক্ত স্থানত গছ ৰুবলৈ অনুৰোধ কৰে। কিন্তু বন বিভাগৰ উত্তৰত যুৱকজন নিৰাশ হৈ পৰিল যদিও নিজাববীয়াকৈ সেই অনুৰ্বৰ মাটিত বাঁহগছ ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। প্ৰকৃতাৰ্থত কম সময়ৰ ভিতৰতে বাঁহগছবোৰ ডাঙৰ হ'বলৈ ধৰিলে। এনেদৰে প্ৰতিদিন মানুহজনে তেখেতৰ গাঁওখনৰ পৰা এই ঠাইডোখৰলৈ আহিব ধৰিলে আৰু এজোপা গছ ৰুব আৰম্ভ কৰিলে। ইয়াৰ উপৰি তেখেতে নিজৰ গাঁওখনৰ পৰা পোক পতংগ সেই ঠাইডোখৰলৈ লৈ আহিব ধৰিলে, যাতে অঞ্চলটো অতি সোনকালে গছ গছনিৰে সেউজীয়া হৈ পৰে। ১৯৮০ চনত এই অঞ্চলটোত বন বিভাগে গছ গছনি ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই প্ৰকল্পটোত এই যুৱকজনে কৰ্মী হিচাপে কাম কৰে। ৫ বছৰ পিছত এই প্ৰকল্পটো সমাপ্ত হোৱাত সকলোৱে সেই ঠাই এৰি গুচি যায় যদিও যুৱকজনে তাতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যুৱকজনে অকলে সকলো গছ গছনিৰ প্ৰতিপালন তথা প্ৰতিদিনে নতুন গছ ৰোপণ কৰিব ধৰিলে। আপোন পৰিয়াল, গাঁওখনৰ পৰা দূৰত সকলো ত্যাগ কৰি যুৱকজনে এখন অৰণ্যৰ সৃষ্টি কৰাৰ এই যাত্ৰাত খোজ দিলে। প্ৰায় ৪৫ বছৰীয়া এই যাত্ৰাত ব্ৰহ্মপুত্ৰৰ কুকিলা মুখত ব্যক্তিজনে ৫৫০ হেক্টৰ মাটিৰ এখন বৃহৎ অৰণ্যৰ জন্ম দিলে, যাৰ নাম ৰখা হ'ল মোলাই কাঠনি অথবা মোলাই ফৰেষ্ট। আমি ইমান সময়ে কৈ থকা এই মানুহজন আন কোনো নহয়, অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ, পদ্মশ্ৰী সন্মানেৰে সন্মানিত অৰণ্য মানৱ যাদৱ পায়েং উৰ্ফে মোলাই পায়েং। অসমৰ মিচিং জনগোষ্ঠীৰ এগৰাকী সন্তান হ'ল যাদৱ পায়েং। প্ৰকৃতিৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল এই জনগোষ্ঠীটোৱে প্ৰকৃতিক দিয়া আৰু লোৱা নীতিৰে নিজৰ জীৱন নিৰ্বাহ কৰে। যান্ত্ৰিক পৃথিৱীখনৰ পৰা আঁতৰত অতি নীৰৱে যাদৱ পায়েং ডাঙৰীয়াই আগুৱাই লৈ গ'ল এই সৃষ্টিকৰ্ম। বহু বছৰলৈ লোকচক্ষুৰ আঁতৰত থকা এই অৰণ্যৰ কাহিনী কিন্তু বহু দিনলৈ লুকাই নাথাকিল। অসমৰে এজন বিশিষ্ট বন্যপ্ৰাণী ফটোগ্ৰাফাৰ জিতু কলিতা ডাঙৰীয়াই এদিন এই অৰণ্যখন আৱিষ্কাৰ কৰিলে আৰু অৰণ্যৰ মাজত লগ পালে যাদৱ পায়েং ডাঙৰীয়াক আৰু গম পালে কেনেদৰে এজন ব্যক্তিয়ে অকলে সৃষ্টি কৰিছে এখন অৰণ্য। তেখেতেই এই কাহিনীক লৈ গ'ল ৰাইজৰ মাজলৈ। ২০১০ জানুৱাৰী মাহত তেখেতে অসমৰ এখন স্থানীয় বাতৰি কাকতত ৩০ বছৰ ধৰি প্ৰতিপালন কৰি গঢ়িলে অৰণ্য, প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শনেৰে মোলাই পায়েং শীৰ্ষক এটা বাতৰি প্ৰকাশ কৰিলে। ফলাফলস্বৰূপে এই অৰণ্যখন মোলাই কাঠনি হিচাপে পৰিচিত হৈ পৰিল।
লাহে লাহে তেখেতৰ ত্যাগ কৰ্মৰাজিয়ে অসমৰ পৰিধি ভাঙি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্থান লাভ কৰিলে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতৰ কামৰ স্বীকৃতিস্বৰূপে 2012 চনৰ 22 এপ্ৰিলৰ আৰ্থ ডে অৰ্থাৎ ধৰিত্ৰী দিৱসৰ দিনটোতে তেখেতক ফৰেষ্ট মেন উপাধিৰে বিভূষিত কৰিলে। লাহে লাহে দেশ বিদেশৰ বহু সংস্থাই পায়েং ডাঙৰীয়াক তেখেতৰ কামৰ স্বীকৃতি প্ৰদান কৰিলে। 2015 চনত তেখেতক ভাৰতবৰ্ষৰ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান প্ৰদান কৰা হ'ল। কোনো বঁটা অথবা স্বীকৃতিৰ বাবে ৰৈ নথকা এইগৰাকী ব্যক্তিয়ে আজিও প্ৰতিদিনে প্ৰকৃতিৰ নীৰৱ সাধক হৈ কাম কৰি গৈ আছে। প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত সমস্ত উজাৰি কৰি গৈছে কাম। অসমৰ মানুহে গছ ৰুব নালাগে, মাথো আমি গছ কাটিব নালাগে। এই কথাষাৰেৰে প্ৰকৃতিৰ লগত বাৰ্তালাপ কৰা এইগৰাকী অসাধাৰণ ব্যক্তিত্বৰ অসমীয়াই সৃষ্টি কৰা এই অৰণ্য অসংখ্য প্ৰজাতিৰ গছ গছনিৰ লগতে বেংগল টাইগাৰ, হাতী, এশিঙীয়া গড়, হৰিণ, বান্দৰ, বিভিন্ন প্ৰজাতিৰ চৰাই আৰু সাপৰো বাসস্থান। নিজ হাতেৰে গছবোৰক জীৱন দিয়া যাদৱ পায়েঙে কয়, পশু পক্ষী, বতাহ বৰষুণ, নদ নদীয়েও গছ ৰুব জানে। কথাতে কয়, মানুহে বিচাৰিলে যেন সকলো সম্ভৱ। কিন্তু ভাবকচোন, প্ৰকৃতিৰ প্ৰতি কিমান ভালপোৱা থাকিলে এজন ব্যক্তিয়ে অকলে নিউয়ৰ্কৰ চেণ্ট্ৰেল পাৰ্কতকৈও ডাঙৰ এখন অৰণ্যৰ সৃষ্টি কৰিব পাৰে। 2021 চনত যাদৱ পায়েং ডাঙৰীয়াই মেক্সিকো চৰকাৰৰ লগত 10 বছৰীয়া এক চুক্তি স্বাক্ষৰ কৰে, যাৰ জৰিয়তে তেখেতে প্ৰতি বছৰে 3 মাহৰ কাৰণে দেশখনলৈ গৈ বিভিন্ন বৃক্ষৰোপণৰ লগত জড়িত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এইগৰাকী ব্যক্তিৰ জীৱনৰ আধাৰত একাধিক গুৰুত্বপূৰ্ণ প্ৰবন্ধ, গৱেষণা পত্ৰ লিখাৰ লগতে তথ্যচিত্ৰও নিৰ্মাণ হৈছে। ইয়াৰ ভিতৰত 2013 চনত উইলিয়াম ডগলাছ মেকমাষ্টাৰে নিৰ্মাণ কৰা ফৰেষ্ট মেন নামৰ এখন তথ্যচিত্ৰ উল্লেখযোগ্য। দেশে বিদেশে প্ৰশংসিত এই তথ্যচিত্ৰখনে বিশ্বৰ মানচিত্ৰত যাদৱ পায়েং আৰু তেখেতৰ মানস সন্তান মোলাই কাঠনিবাৰীক দিছিল এক নতুন স্থান। এটা সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ গঢ় দিয়া এইগৰাকী ব্যক্তি বিশ্বৰ প্ৰাকৃতিক মানচিত্ৰৰ আজিৰ তাৰিখৰ এটা চিনাকি নাম। প্ৰকৃতিৰ সৈতে সহবাস কৰি পৃথিৱীখন সৰ্বাংগ সুন্দৰ কৰি ৰখাৰ সপোন দেখা এইগৰাকী ব্যক্তিৰ মহান কৰ্মৰাজিক আমাৰ তৰফৰ পৰা জনাইছোঁ সেৱা। তেখেতৰ খোজেৰে বাট বুলি আমিও এখন সেউজ বিশ্বৰ বাবে একেলগে কাম কৰাৰ সময় যেন আজি সমাগত। ধন্যবাদ।